ফ্ৰেণ্ডছ মই শ্ৰম চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটো যোনে মন মাৰি থাকিব আৰু তেতিয়া অভিনয়ে জোনক মন মাৰি নাথাকিবলৈ ক'ব তই হাঁহি থাকিব লাগিব এদিন সকলো ঠিক হৈ যাব বুলি জোনক অভিনয়ে বুজাই থকা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত পিহুই মাকৰ আগত দেউতাকৰ ওচৰলৈ যোৱাৰ কথা ক'ব আৰু তুমি মামাক ঘৰৰ পৰা খেদি পঠিয়াইছা বুলি মাকৰ আগত ক'ব আৰু মোক মালাবাই কৈছে নহয় বুলি ক'ব আৰু তেতিয়া চন্দিকা মালাৰ ওচৰত যাব আৰু তোৰ এইখন ঘৰত আৰু থাকিব ইচ্ছা আছে নে নাই বুলি ক'ব আৰু তেতিয়া মালাই কিবা হল নেকি বুলি সুধিব আৰু তেতিয়া চন্দিকাই তই পিহুৰ আগত কি কৈছা বুলি সোধা দেখিবলৈ পাব এইফালে আকৌ নিভানে যে অগ্ৰহণৰ মাকৰ ওচৰত যাব আৰু তেতিয়া অগ্ৰহণে বোলে চোৰ এজনীক বিয়া পাতিলে বুলি সুধিব আৰু তেতিয়া মাকে তোমাক কোনে ক'লে বুলি সুধিব আৰু তেতিয়া নিভানে জুই লাগিছে যেতিয়া ধোৱাটো ওলাবই বুলি ক'ব আজি মই যেনেকৈ গম পালো বাকি মানুহে গম পাব বুলি ক'ব আৰু আপোনালোক তাতে সদায় মানুহৰ চকুত লগা মানুহ বুলি কোৱা দেখিবলৈ পাব আপোনালোকে পুৰিত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ